हिंदीभाषी लोग आपके साथ जुड़े हैं, इस पर आप क्या कहेंगे? असम गण परिषद दल असम का हर लोगों का दल है। ये पार्टी धर्मनिरपेक्ष है। ये पार्टी में हिंदू, मुस्लिम, क्रिश्चियन सब लोग हैं। और उसी तरफ असम में जो रहते हैं हर भाषा के लोग, कोई हिंदी भाषी बोलिए, कोई असमीज बोलिए, कोई चाय बगान का लोग बोलिए, बंगाली लोग को बोलिए, सब लोग ये अपना पार्टी मानते हैं। ये क्षेत्रीय दल है। तो इस दल के जरिए, इस पार्टी के जरिए असम का विकास, असम का सुरक्षित भविष्य के लिए ये पार्टी काम करता है। तो उसी सिलसिले में असम गण परिषद का हम लोग का सिस्टर ऑर्गेनाइजेशन बहुत सारा है। तो उसमें है अगोपो हिंदी भाषी परिषद। आज चाबुआ एडीटी का ऑफिस में बिलेजान, नाहलिया, चाबुआ, तिनसुकिया सभी तरफ से 5 के भी है। तो जवान लोग, भाई बहन लोग आकर हमारे उपस्थिति में असम गण परिषद में अनौपचारिक योगदान दिया है। मैं सभी को स्वागत करता हूँ। और इन्हीं लोगों का योगदान से असम गण परिषद मजबूत होगा, शक्तिशाली होगा और सारा असम में ये मुद्दा जाएगा, सारा असम में ये हवा जाएगा। असम गण परिषद में रहने से हिंदी भाषी लोगों को सुरक्षा मिलता है। असम गण परिषद में रहने से असम का भविष्य सुरक्षित होता है। इसका मकसद क्या है? हमारा मकसद यही है, हम लोग जो हिंदी भाषी जितने लोग हैं असम में, जो असम पे रहते हैं, तो हम लोग इस असम को अपना सब कुछ दे चुके हैं। असम को हम लोग खुद को सीमित समझते हैं, लेकिन कुछ हम लोग हिंदी भाषी हैं, एजीपी में मतलब आना नहीं चाहते थे, मतलब पहले दूसरा कुछ उनका वो था, लेकिन अब उन लोग का माइंड सेट क्लियर हो रहा है और उन लोग सोच रहे हैं हम लोग क्षेत्रीय दल से जुड़ेंगे तभी हमारा विकास अच्छा सा होगा और हम लोग आगे सर्वाइव कर पाएंगे। इसीलिए हम लोग जुड़ रहे हैं इससे। আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। যোগদান কাৰ্যসূচী আমাৰ অন্ত কৰাৰ পাছতেই আমাৰ নিৰ্বাচনী সংক্ৰান্তীয় যি আলোচনা আছে গোটৰ সভাপতি সম্পাদক আঞ্চলিক কমিটিক লৈ, গতিকে সকলোক আমি এই যোগদান কাৰ্য অংশগ্ৰহণ কৰিছোঁ। আজি অসম হিন্দু পৰিষদৰ ফালৰ পৰা আমাৰ অসম গণ পৰিষদৰ এখন পতাকাৰ তলত থাকি আমি ভৱিষ্যত দিনৰ অসম গণ পৰিষদৰ আমি দল কৰি যাম। আমাৰ গতিকে আমি সন্মানীয় ব্যক্তিসকলক আদৰণি জনাইছোঁ। মই তেখেতৰ নামবোৰ আমি পাঠ কৰি দিছোঁ। মনোজ সিং, মনজিত সিং, মুকেশ শাহ, বালকৰণ গুপ্তা, বিনোদ সাহানী, মনোজ ঠাকুৰ, মিথিলেশ সিং, ধৰ্মেশ্বৰ মাহাতো, কামাখ্যা মাহাতো, জিতেন্দ্ৰ শ্ৰীবাস্তৱ, দীনেশ কুমাৰ চৌহান, এওঁলোকৰ নেতৃত্বত আৰু ভালেসংখ্যক ব্যক্তি আজি উপস্থিত আছে। সকলোকে মই অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচীত আদৰণি জনাইছোঁ। অসমত বাস কৰা সকলো জাতি, সকলো ধৰ্ম, সকলো জনগোষ্ঠী, সকলোকে লগতে অসম গণ পৰিষদ দলত সকলো ভাষাভাষী লোক আছে। যিদৰে অসমভাষী লোক আছে, চাবলিকা লোকসকল আছে, হিন্দীভাষী লোকসকল আছে, বংগভাষী লোকসকল আছে, জনজাতীয় ভাই বন্ধুসকল আছে। সকলোকে লগতে অসম গণ পৰিষদ আৰু অসম গণ পৰিষদ দলে অসমৰ একমাত্ৰ আঞ্চলিক দল, যিটো দলত সকলো ৰাইজক লগতে দলটো আগবাঢ়ে। কোনো আগত নহয়, কোনো পিছত নহয়, সকলোকে সমানভাৱে সমভাৱে দলটোৱে আগবাঢ়ে। আৰু সেইকাৰণে অসম গণ পৰিষদ দলত সকলো জাতি জনগোষ্ঠী মানুহৰ সমাগম আছে। আৰু সকলো ৰাইজে বিশ্বাস কৰে যে অসম গণ পৰিষদৰ ভক্তি লোৱা মানে অসমখন শক্তি কৰে। গতিকে অসমখনক শক্তি কৰাৰ স্বাৰ্থত আজি আমাৰ পশ্চিমবংগ ৰাজ্যত ৫০০০তকৈ অধিক হিন্দীভাষী পুৰুষ, মহিলা, যুৱক যুৱতীয়ে আজি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰিছে। আপোনালোকে জনাবলৈ পাই আমি সুখী হৈছোঁ। আপোনালোকে নিশ্চয় জানে যে অসম গণ পৰিষদ দলত যেনেদৰে বংগভাষী লোকসকলৰ যেনেকৈ ধৰ্মীয় সংখ্যালঘু পৰিষদ আছে আৰু বিশেষ সংখ্যালঘু পৰিষদ আছে, ঠিক তেনেদৰে হিন্দীভাষী লোকসকলৰ অসম গণ পৰিষদ হিন্দীভাষী পৰিষদ। গতিকে আজি যিসকল বন্ধুৱে অসম গণ যোগদান কৰিছে সেইসকলে নিশ্চিতভাৱে অসম গণ পৰিষদ হিন্দীভাষী পৰিষদক শক্তিশালী কৰিছে। হিন্দীভাষী পৰিষদৰ জৰিয়তে অসম গণ পৰিষদ দলত তেওঁলোকে সেৱা আগবঢ়াব। আজিৰ যোগদানে নিশ্চিতভাৱে অসম গণ পৰিষদক শক্তিশালী কৰিছে বুলি আশা কৰিছোঁ। আৰু আহি থকা দিনত ৰাজ্যখনৰ সকলো ঠাইতে এইদৰে হিন্দীভাষী লোকসকলে অসম গণক যোগদান কৰি অসম গৌৰৱৰ সপোন কৰিব, লগতে অসমখনক শক্তিশালী কৰিব। হিন্দীভাষী মনোজ সিঙে আৰু আমাৰ অসম গণ
মেনৰ শাখা হ'বলৈ দিয়ে কিন্তু শাখাই যদি 50% যদি আনি দিয়ে কিমান শক্তিশালী আমাৰ অসম নিশ্চিতভাৱে শক্তিশালী হ'ব। আমি আমাৰ প্ৰতি বিধানসভা সমষ্টিতে অসমৰ হিন্দীভাষী লোকসকল আছে। ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, চাবুৱাটো জনসাধাৰণ হিন্দীভাষী লোকসকল আছে। আমাৰ দলত বহু সংখ্যক লোক জড়িত আছে। গতিকে হিন্দীভাষী পৰিষদৰ জৰিয়তে আমি বিচাৰিম যে ৰাজ্যখনৰ সকলো হিন্দীভাষী লোক অসমখনৰ দললৈ আহক আৰু অসমখনক শক্তিশালী কৰক। অসমৰ শক্তিশালী কৰাৰ স্বাৰ্থত, অসমত আঞ্চলিকভাৱে শক্তিশালী কৰাৰ স্বাৰ্থত, অসমক সঠিক পথেৰে আগুৱাই নিয়াৰ স্বাৰ্থত অসম দলৰ যোগদান কৰক। সেইটো আমাৰ মূল্য। अपने सभी बड़ों को प्रणाम, बराबर वालों को नमस्कार। ये पहला मौका है जो हम लोग यहाँ आ जाए हैं और ये मनोज भाई का ही देन है जिनकी वजह से हम लोग आज यहाँ पधारे। तो अभी मनोज भाई बता ही रहे थे कि सबको मिलके ही काम करना है, तभी कोई आगे बढ़ सकता है। इसमें सबका सहयोग, सबका साथ चाहिए। बाकी अब विशेष क्या बताएंगे, सारा कुछ मनोज भाई बताएंगे। धन्यवाद। আমাৰ দললৈ হিন্দীভাষী লোকৰ হিন্দীভাষী বুলি কৈছোঁ বিভিন্ন জাতি জনগোষ্ঠী লোকৰ হিন্দীভাষী লোকৰ এটা ডাঙৰ যোগদান অনুষ্ঠান হৈছে। মহোৎসৱৰ নেতৃত্বত প্ৰায় 50জনতকৈ অধিক লোকে যে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদৰ যোগদান কৰিছে। দলত যোগদান কৰা সকলোকে আমি অসম গণ পৰিষদ দল পৰিয়াললৈ, অসম গণ পৰিষদ দললৈ স্বাগতম জনাইছোঁ। অসম গণ পৰিষদ দল 1985 চনত জন্ম হোৱা দল। অসম আন্দোলনৰ পৰিৱৰ্তিৰ পিছত এই দলটো জন্ম হৈছে আৰু অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল। আমাৰ দলটোত সকলো জাতি, সকলো জনগোষ্ঠী আৰু সকলো ধৰ্মৰ লোকৰ মিলনৰ পৃষ্ঠভূমি। আমি অসম গণ পৰিষদ দলে কেতিয়াও কেৱল হিন্দুক লৈ ৰাজনীতি কৰা নাই। আমি অসম গণ পৰিষদে কেতিয়াও অকল মুছলমানলৈ ৰাজনীতি কৰা নাই বা খ্ৰীষ্টানক লৈ আমি ৰাজনীতি কৰা নাই। ভাৰতবৰ্ষত এতিয়া যিবিলাক ৰাজনৈতিক দল আছে সৰহসংখ্যকে স্বাৰ্থৰ কাৰণে, ভোটৰ কাৰণে, ক্ষমতাৰ কাৰণে ধৰ্মৰ নামত ৰাজনীতি কৰে। কিন্তু আমি অসম গণ পৰিষদ দলটো এটা ধৰ্ম নিৰপেক্ষ দল। আমি সকলোকে লগত লৈ আমি আগবঢ়া দল। অসম গণ পৰিষদ দলত যিদৰে অসমীয়া ভাষী লোক আছে, চাহ বাগিচাৰ লোক আছে, হিন্দীভাষী লোকসকল আছে, বংগভাষী লোকসকল আছে, বিভিন্ন জনজাতীয় লোকসকল আছে, অসমত বাস কৰা সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে অসম গণ পৰিষদ দলত মৰ্যাদা আছে, সন্মান আছে। আমি সকলোকে লগত লৈ আগবঢ়া দল, কোনো আগত নহয়, কোনো পিছত নহয়। আৰু আমি বিশ্বাস কৰোঁ সকলোৰে সমন্বয়ত গঢ়ি উঠা অসম গণ পৰিষদ দলেহে অসমৰ জাতীয় জীৱনত শক্তিশালীভাৱে, সঠিকভাৱে আগুৱাই নিব পাৰিব। অসম গণ পৰিষদ দললৈ বহুত ধুমুহা আহিছে। আমাৰ দলৰ বিৰুদ্ধে বহুত নেতিবাচক প্ৰচাৰ চলিছে, কিন্তু তাৰ পিছতো অসম গণ পৰিষদ দল সবল হৈ আছে, শক্তিশালী হৈ আছে। অসমৰ সকলো শ্ৰেণীৰ মানুহৰ মনত আছে সেইকাৰণে যে আমাৰ দলটো ধৰ্ম নিৰপেক্ষ দল। আমাৰ দলটোৱে কেতিয়াও ধৰ্ম নামৰ ৰাজনীতি কৰা নাই, জাতি বা গোষ্ঠীৰ নামৰ ৰাজনীতি কৰা নাই। আমাৰ দলত আমি সকলোকে সমান মৰ্যাদা দিওঁ, সকলোকে সমান গুৰুত্ব দিওঁ। আৰু সেইকাৰণে আমাৰ দললৈ আজি নতুন তেলৰ আমদানি হৈছে। হিন্দীভাষী লোকসকল সাধাৰণতে সৰ্বভাৰতীয় ৰাজনীতিত থাকে বুলি কোৱা হয়, কংগ্ৰেছ হয়, বিজেপি কৰে। কিন্তু নতুন চিন্তাৰ আমদানি ঘটিছে। আজি মনোজ সিঙৰ নেতৃত্বত 50জনলৈ অধিক লোকে যোগদান কৰিছে। নতুন চিন্তাৰ যে তেওঁলোকে বুজি পাইছে যে আঞ্চলিক দলেহে এখন ৰাজ্যৰ সৰ্বাংগীন বিকাশ কৰিব পাৰে। আঞ্চলিক দলেহে এখন ৰাজ্যত থকা সৰু বৰ ডাঙৰ সকলো জাতি জনগোষ্ঠীৰ বিকাশ কৰিব পাৰে। অসম গণ পৰিষদ দলত থাকিলেহে আঞ্চলিক দলেহে সকলোকে সমান মৰ্যাদা দিব পাৰে। আঞ্চলিক দলত থাকিলেহে সকলো সন্মান বৃদ্ধি হয়। আঞ্চলিক দলত থাকিলেহে সকলোৱে মৰ্যাদা লাভ কৰে। আজি আমাৰ সৰ্বভাৰতীয় যিবিলাক দল আছে, আমি দলবিলাকত দেখো যে দিল্লীয়ে কিবা কথা কৈছে, উঠা ভৰা কৰিব লাগিব। নাগপুৰে কিবা কথা কৈছে, উঠা ভৰা কৰিব লাগিব। সেই কথাখিনি বহু সময়ত অসমৰ কাৰণে সঠিক নহয়। অসমত বাস কৰা মানুহে কিছুমান কথা মানিবলৈ কষ্ট পায়। অসমৰ হিতৰ বিপৰীতে হয়। কিন্তু এই ৰাষ্ট্ৰীয় দলবিলাক কৰা বিজেপি হওক বা কংগ্ৰেছে হওক, তেওঁলোকে দিল্লীয়ে কোৱা কথাখিনি, নাগপুৰে কোৱা কথাখিনি মানি ল'বলগীয়া হয়, কষ্ট পালেও। কিন্তু অসম গণ পৰিষদ দলটো এটা সুকীয়া দল। আমাৰ দলটোত
ইয়াত বাস কৰা মানুহখিনিক লৈ অসম গণ পৰিষদ দলে কাম কৰে ইয়াত বাস কৰা মানুহখিনিক সৰ্বাংগীন বিকাশৰ কাৰণে ৰাজনীতি কৰে যিটো কাৰণত অসম গণ পৰিষদ কৰা বা অসম গণ পৰিষদৰ সদস্যসকল সদায় বুকু পিন্ধা থাকিব লাগে ক'তো মূৰ দবলগীয়া অৱস্থা নহয় কিন্তু বাকী অন্য ৰাজনৈতিক দলৰ সদস্যসকল দেখিব বহু সময়ত তেওঁলোকে মূৰ ফুলগা মাৰিবলগীয়া হয় পলাবলগীয়া হয় মূৰ দোৱাবলগীয়া হয় কিন্তু অসম গণ পৰিষদত থাকিলে মানুহে নিৰ্ভীকভাৱে বুকু পিন্ধাই জাতিক ভাল পোৱাৰ কথা ক'ব পাৰে ৰাজ্যখনক ভাল পোৱাৰ কথা ক'ব পাৰে আইমাতৃক ভাল পোৱাৰ কথা ক'ব পাৰে ইয়াত বাস কৰা মানুহখিনিক ভাল পোৱাৰ কথা ক'ব পাৰে অন্য দলবিলাকত এই সুবিধাটো নাই আৰু সেইকাৰণে অসম গণ পৰিষদ দলৰ আমাৰ বিভিন্ন ভাতৃভগ্নী সংগঠন আছে অসম গণ পৰিষদ দল সংগঠন আমাৰ অসম যুৱ পৰিষদ আছে যুৱসকলক লৈ মহিলাসকলক লৈ অসম মহিলা পৰিষদ আছে কৃষকসকলক লৈ অসম কৃষক পৰিষদ আছে ঠিক তেনেদৰে শ্ৰমিক বন্ধুসকলক লৈ শ্ৰম পৰিষদ আছে আমি হিন্দীভাষী লোকসকলক লৈ আমাৰ দলৰ হিন্দীভাষী পৰিষদ আছে বংগভাষী লোকসকলক লৈ আমাৰ বংগভাষী পৰিষদ আছে ঠিক তেনেদৰে আমাৰ ধৰ্মীয় সংখ্যালঘু ধৰ্মীয় তেনেকুৱা ধৰণৰ আছে আমাৰ জনজাতীয় আমাৰ সংগঠনবিলাক আছে তো আমাৰ দলত অসম হিন্দীভাষী পৰিষদ অসম গণ পৰিষদ দলৰ সভাপতি বিন্দাং গোস্বামী নাম থাকোঁতে দলটো হিন্দীভাষী পৰিষদ গঠন হৈছিল কিন্তু যোৱা সময়ছোৱাত বিভিন্ন কাৰণত এই সংগঠনবোৰ নিষ্ক্ৰিয় হৈ পৰিছিল এতিয়া পুনৰ ৰাজ্যজুৰি হিন্দীভাষী লোকসকল অসম গণ পৰিষদলৈ যোগদান কৰিছে দললৈ নতুন তেজৰ আমদানি হৈছে আৰু অসম গণ পৰিষদ দলেও দলৰ হিন্দীভাষী পৰিষদটো শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিছোঁ তাৰে আপাহতে আজি ডিব্ৰুগড় জিলাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ হিন্দীভাষী লোকসকল ইয়ালৈ আহিছে আৰু আহি আনুষ্ঠানিকভাৱে আমাৰ উপস্থিতিত অসম গণ পৰিষদত যোগদান কৰিছে আপোনালোকৰ যোগদানে অসম গণ পৰিষদ দলটো শক্তিশালী কৰিব আৰু অসমখনক শক্তিশালী কৰিব এইটো জানিব যে অসমত জাতীয়তাবাদ শক্তিশালী কৰা মানে অসমত আঞ্চলিকবাদ শক্তিশালী কৰা আঞ্চলিকবাদ শক্তিশালী কৰা মানে অসমখনক শক্তিশালী কৰা আৰু আজি আপোনালোকে অসমক শক্তিশালী কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছে আমাৰ দলত যোগদান কৰিছে আপোনালোকক স্বাগতম জনাইছো আদৰণি জনাইছো মই পুনৰ কৈছো যে আপোনালোকৰ যোগদানে অসম গণ পৰিষদ দলটো পুনৰ সফল কৰিব আৰু হিন্দীভাষী লোকসকলৰ মাজত দলটো জনপ্ৰিয়তা বৃদ্ধি কৰিব সকলোখিনি নাই অসম গণ পৰিষদ দীঘলীয়া নকৰো আপোনাক পুনৰবাৰ সকলোকে স্বাগতম জনালো আমাৰ বেলেগ এখন সভাও আছে অহা পৰৱৰ্তী নিৰ্বাচন পাতিবলগীয়া আছে পাতি গতিকে আমি আপোনাক স্বাগতম জনালো আৰু আজিৰ এই যোগদান অনুষ্ঠানটোক নেতৃত্ব দিয়া আমাৰ দুলীয়াজানৰ মনোজ সিং ডাঙৰীয়াক তেখেতৰ দুআষাৰ কথা মনৰ অনুভৱখিনি ব্যক্ত কৰিবলৈ মই অনুৰোধ জনাইছো ধন্যবাদ সুযোগ দিবৰ কাৰণে আমি তিনিচুকীয়া ডিব্ৰুগড় আপোনাৰ দুলীয়াজান মাজালী ইমান দূৰৰ পৰা মানুহ আহিছে যোগদান কৰিবৰ কাৰণে এজেপি হিন্দীভাষী পৰিষদত তাৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ আৰু আমাৰ ফালৰ পৰা বিহু শুভেচ্ছা ৰঙালী শুভেচ্ছা জনাইছোঁ চবকে আৰু ক'বলৈ বিচাৰিছোঁ কি আমি যি লোকেল পাৰ্টিবিলাক থাকে যিকোনো ষ্টেটত তেওঁৰ লগত আমি যোগদান কৰি পিনে ছাকচেছ হ'ব পাৰিম আমি মিত্ৰ দল এজেপি আছে বিজেপি আছে তেওঁলোকে আমি এলায়েন্স কৰা আমাৰ বিজেপি দল আছে বৰ্তমানটো মই এইটো ক'ম কি অসমৰ বিজেপি আছে ষ্টেটত দেশত আপোনাৰ বিজেপি আছে সেইকাৰণে আমি আঞ্চলিক আমাৰ লোকসভা মনোজ ডাঙৰীয়া তেওঁক জিকাব লাগে তেওঁ জিকিলে আমাৰো ষ্ট্ৰং হ'ম আমি আৰু ফিউচাৰত আমি প্ৰগ্ৰাম বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কৰি থৈছোঁ বহুত শ্বৰ্টকাটত আমি একো কৰিব নোৱাৰিলোঁ 3 দিন টাইম পালোঁ আজি বহুত এইবাৰ ঘূৰি আছোঁ জেগাও সৰু হৈছে সেইকাৰণে বেছি কথা নকওঁ আৰু আমাৰ হিন্দীভাষী যিমান মানুহ আছে চবকে এটা কথা ক'ম কি আমি আজি কমচে কম 50টা ওপৰত মানুহ ইয়াত আছো লেকিন বহিব জেগা পোৱা নাই চব গোট আছে বৰ্তমান একো দিগদাৰ নাই হ'ব মনত আছো আমি মনৰ পৰা আমাৰ লাগি আছো এজেপি দলত ফিউচাৰ ছাৰৰ যদি ছাপোৰ্ট থাকে আমি বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কৰিম আৰু হিন্দীভাষী মনত যি মানে ভুল ভ্ৰান্তি আছিলে আগত ই ভাবিছিলে আজি বা 5 বছৰ আগত এতিয়া আমি এইবিলাক মানে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি আছো ক্লিয়াৰ কৰি আছো মানুহবিলাক বুজি পাই আছে আগত আমাক ভয় কৰিছিলে এতিয়া ভয় আমি লাহে গুচাই আছো নেগেটিভ পইণ্টবিলাক নাই এতিয়া মোৰতো এইটো আপোনাৰ মাধ্যমৰ কম কি ভয় কৰিব নালাগে আহক লোকেল পাৰ্টি হিচাপত আমাৰ অসম গণ পৰিষদ অসমত নাম্বাৰ 1 পাৰ্টি লোকেল হিচাপত চেণ্ট্ৰেল পাৰ্টি বেলেগ আছে ইয়াত যোগদান কৰিলে আমি ষ্ট্ৰং হ'ম অসমত থকা মানুহ আমি অসমীয়া আমি ভাবিব নালাগে আমি মানে আমাৰ ভাষাটো বেলেগ
ক'ব পাৰিলে আমি অসমীয়া মই নিজৰ ঘৰ ভাঙি দেখাই নাই তেওঁলোকে আমি ইয়াতে ইয়াত খাই আছো ইয়াত পানী লৈ আছো চব বস্তু ইয়াতে কৰি আছো আমি বেলেগ কেলে যাম অসমৰ উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগে ইয়াৰ কালচাৰ যি আছে কালচাৰ লগত মিলিব লাগিব আমি নিমিলো যদি এই ভাগৰ এইটো শিকিব লাগিব কালচাৰ শিকিব লাগিব বিহু কেনেকৈ বনাই এইটো জানিব লাগিব তেতিয়া আমাৰ ডেভেলপমেণ্ট হ'ব অসমৰ ডেভেলপমেণ্ট হ'ব হয়নে বেছি নকওঁ আজি আৰু বেলেগ প্ৰগ্ৰামো আছে আৰু অভ্যাস নাই ইমান মানে পলিটিকেল কথা কয় কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব বহুত বহুত ধন্যবাদ জিন্দাবাদ জয় অসম